অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আপোনালোকৰ সকলোকে খ্ৰীষ্টমাছ বৰদিন উপলক্ষে আৰু আগন্তুক নৱবৰ্ষ উপলক্ষে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে যোৱা কালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতেতো যি টি কথা কোৱাৰ হেবিট আছে সেইবিলাকতো আপোনালোকে জানেই, আৰু গাৰ জোৰেৰে এটা মিছা কথাও গাৰ জোৰেৰে কৈ সত্য কৰিব বিচাৰে এজিভ পৃথিৱীত তেওঁতকৈ আৰু জনা মানুহ কোনো নাই, পৃথিৱীত তেওঁতকৈ পণ্ডিত কোনো নাই, পৃথিৱীত তেওঁতকৈ ইতিহাস আৰু কোনেও নাজানে, তেনেকুৱা ধৰণে তেওঁ সব কথা এষ্টাব্লিছ কৰিব বিচাৰে। যোৱাকালি তেওঁ ইমান চৰম পৰ্যায় পাইছেগৈ তেওঁৰ অহংকাৰ। তেওঁ যোৱাকালি কি কৈছে যে এই 140 বছৰীয়া এই দলটোক কংগ্ৰেছ গোটেই অকল ভাৰতবৰ্ষত নহয় পৃথিৱীৰ ভিতৰত কংগ্ৰেছটো হৈছে আটাইতকৈ অল্ডেষ্ট পাৰ্টি ৱৰ্ল্ড হিষ্ট্ৰী। এই পাৰ্টিটোক তেওঁ যোৱাকালি কৈছে কি বুলি কৈছে যে কংগ্ৰেছ এটা নিৰ্লজ্জ পাৰ্টি, কংগ্ৰেছ লজ্জাহীন পাৰ্টি, কংগ্ৰেছত লাজ শব্দই শোভা নাপায়। এই ধৰণে আমাৰ এই দলটোক তেওঁ যোৱাকালি যি ধৰণে তেওঁ ইটিকিন কৰিছে, এই সন্দৰ্ভত আমাৰ সভাপতিয়ে তেখেতৰ প্ৰতিক্ৰিয়া দিছে। আৰু আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ক আৰু বিজেপি দলক আমি 4টা প্ৰশ্ন আজি কৰিব খুজিছোঁ যে কংগ্ৰেছ যে তেওঁলোকে কৈছে নিৰ্লজ্জ দল, সেই সন্দৰ্ভত আমি তেওঁলোকক 4টা প্ৰশ্ন কৰিব খুজিছোঁ। আৰু কোন নিৰ্লজ্জ, কংগ্ৰেছ নিৰ্লজ্জ নে বিজেপি নিৰ্লজ্জ নে হিমন্ত বিশ্ব শৰ্মা নিৰ্লজ্জ, আজি আপোনালোকক আমি তথ্য সহকাৰে আমি দেখুৱাব খুজিছোঁ। তাৰ আগতে মাত্ৰ এটা কথা কৈ ল'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ অহংকাৰ ইমানেই পালেগৈ যে তেওঁ কংগ্ৰেছৰ যিটো দলত লালন পালন হৈ যিটো দলৰ পৰা তেওঁ ক'ৰ আছিল আপোনালোকে জানে, আমি সেইবিলাকলৈ নাযাওঁ, যে যিটো দলত লালন পালন হৈ তেওঁ আজি অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিলে, সেইটো দল অৰ্থাৎ তেওঁৰ নেচাৰটো কি, যিখন থালত খাই আছে সেইখন থালতেই তেওঁ বিস্তাৰ ত্যাগ কৰিছে। এইটোৱেই হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰ। আজি আমি সেইকাৰণে অতি লজ্জিত যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ইতিহাস পাহৰি গৈছে আৰু তেওঁ নতুনকৈ বলপূৰ্বক ইতিহাস ৰচনা কৰিব বিচাৰিছে।